নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰীবাসী ৰাইজৰ সহযোগত অহা 19 আৰু 20 জুন তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু এই গোটেই অনুষ্ঠানটোৰ কাৰণে এখন শক্তিশালী আদৰণি সমিতি ইয়াত গঠন কৰা হৈছে যিখন আদৰণি সমিতিৰ দায়িত্ব লৈছে স্বয়ং নলবাৰী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষগৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা ডাঙৰীয়া আদৰণি সমিতিৰ মুখ্য সম্পাদক হিচাপে আছে ৰিয়াজুদ্দিন আহমেদ তেখেত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তেখেত কাৰ্যকৰী সভাপতি হিচাপে আছে এখন শক্তিশালী আদৰণি সমিতি আৰু খুব সুন্দৰকৈ অনুষ্ঠানটো আয়োজনৰ কাৰণে যুঁজা চলাইছে আজি আমি এটি ছাত্ৰ সন্থাৰ সজাতি দল ইয়ালৈ আহি যি প্ৰস্তুতি তাৰ বুজ লওঁ আৰু আমি খুব জানিবলৈ পাই আপ্লুত হৈছোঁ যে ইতিমধ্যে কেইবা শতাধিক মহিলাই সমবেত সংগীত গাবৰ কাৰণে আখৰা কৰি আছে নলবাৰী জিলাৰ আই মাতৃসকলে নলবাৰী জিলাৰ জীয়ৰী বোৱাৰীসকলে নিজে ঘৰে ঘৰে লাড়ু পিঠা পনা প্ৰস্তুত কৰি এই অনুষ্ঠানটোলৈ আগবঢ়াইছে অতিথিক আপ্যায়নৰ কাৰণে তাৰ সমান্তৰালভাৱে এই গোটেই অনুষ্ঠানটোত নলবাৰীৰ কেইবাগৰাকীও বিশিষ্ট শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব গোটেই অনুষ্ঠানটোৰ স্মৃতি সামৰি ৰাখিব পৰাকৈ এখন খুব উন্নত মানৰ স্মৃতি গ্ৰন্থ প্ৰকাশৰ যুঁজা চলি আছে য'ত অসমৰ কেইবাগৰাকীও আগশাৰী লেখকৰ লেখা সন্নিৱিষ্ট হৈছে আনহাতে যিদিনাখন মুকলি সভা হ'ব মুকলি সভাৰ দিনটোত ইয়াত 500,000 লোকৰ সমাগম হ'ব বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু সেই সমাগমটো বৃদ্ধি পাই পাই গৈয়ে আছে ৰাইজে ইমান ধুনীয়া সঁহাৰি জনাইছে মুকলি সভাখনত অসমৰ আগশাৰীৰ কেইবাগৰাকীও বিশিষ্ট সাংস্কৃতিক কৰ্মী শিক্ষাবিদ তেখেতসকল উপস্থিত থাকিব আমি আশা কৰিছোঁ যে নলবাৰীবাসী ৰাইজৰ অভিভাৱকত্বত এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাসৰ এটি অন্যতম সৰ্বাংগ সুন্দৰ বিষ্ণুৰাভা দিৱস আমি উদযাপন কৰিবলৈ সক্ষম হ'ম দুৰ্ভাগ্য হৈছে যে আমাৰ যিগৰাকী প্ৰধানমন্ত্ৰী তেখেতে পৰীক্ষা পে চৰ্চা বুলি অনুষ্ঠান পাতে কিন্তু নিৰ্বাচনৰ ধামখুমীয়াত লাগি থাকোঁতে নিটৰ দৰে এটা যিমান বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে সেই বিষয়সমূহত তেওঁলোক মৌন হৈ থাকে আচলতে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ মূৰ খোৱাৰ এটা প্ৰচেষ্টা চলিছিলে আমি এটাই দাবী জনাব বিচাৰিম যে এই গোটেই কথাটো স্বচ্ছতাৰে সৈতে পুনৰ বিচাৰ কৰিব লাগে আৰু তাৰ সমান্তৰালভাৱে এই যি এক স্কেমৰ অভিযোগ হৈছে যি এক কেলেংকাৰীৰ অভিযোগ হৈছে ইয়াত জড়িত উঠি খলিহনাই নহয় ৰৌ বৰালীলৈকে যিসকল জড়িত আছে তেখেতসকলৰ বিৰুদ্ধে তদন্ত হ'ব লাগে তেখেতসকলক কৰায়ত্ব কৰিব লাগে আৰু এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে ভাৰতবৰ্ষৰ শৈক্ষিক ইতিহাসত কোনেও দুনাই এনেকুৱা ধৰণৰ ল'ৰা ধেমালি কৰিবলৈ সাহস নকৰে